কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাত এদল মহিলা সৈনিক। দিনে নিশাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পহৰাত ব্যস্ত এইসকল সাহসী মহিলা। হয়, বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বানৰ বাবে ইতিমধ্যে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। বানৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সাজু হৈছে কাজিৰঙাৰ যুৱতী বনকৰ্মীৰ দলো। দিনৰ সমান্তৰালকৈ মাজনিশাৰ কাজিৰঙাত যুৱতী বনকৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়াই গৈছে সেৱা। আমি দিনত যেনেকৈ ডিউটি কৰা হয় ৰাষ্ট্ৰীয় ঘাইপথত, তেনেকৈ ৰাতিও তেনেকৈ ডিউটি কৰা হয়। তিনিগৰাকীমান টঙি ডিউটি থাকে আমাৰ, তেওঁলোক যায়। ৰাতিপুৱা আকৌ শিবিৰত উপস্থিত হোৱাৰ পাছত আমাৰ ৰাত 10টা, চাৰে 9টা 10টা তেনেকুৱামান বজাত আকৌ আমাৰ ফিল্ডৰ ডিউটি থাকে। আমি ফিল্ডৰ ডিউটি যাব লাগে, সেয়ে আমি নিজৰ এৰিয়াখিনি চাব লাগে। নিজৰ এৰিয়াখিনি চাই কৰি আকৌ তেনেকৈ সময়মতে আকৌ আমি শিবিৰত উপস্থিত হওঁ। বানপানীৰ বাবে সম্পূৰ্ণভাৱে সাজু আছোঁ আৰু ভিতৰৰ কেম্পবোৰত এতিয়া নাৱৰ ব্যৱস্থা কৰা হৈছে। ভয় অনুভৱ হয়, কিন্তু যেতিয়া নিজৰ কৰ্তব্য পূৰা কৰিবই লাগিব, যেতিয়া চৰকাৰৰ চাকৰিত সোমাইছোঁ এতিয়া এইটো চাকৰিত কৰিবই লাগিব কামবিলাক, নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। তেনেকুৱা এতিয়ালৈকে ভয়ৰ সন্মুখীন হোৱা নাই, কামবোৰ চলি আছে তেনেদৰে। বছৰটো অতি স্পৰ্শকাতৰ সময় হিচাপে বিবেচিত হোৱা এই সময়ছোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৪ ঘণ্টাই পহৰা দিয়াত ব্যস্ত হৈছে উদ্যান কৰ্তৃপক্ষ। প্ৰতিটো মুহূৰ্ততে বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সাজু হৈছে কাজিৰঙাৰ এইসকল অতন্ত্ৰ প্ৰহৰী। আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ WCN হিচাপে আমি যেতিয়াৰ পৰা ভৰ্তি হৈছোঁ এতিয়াতো কাম কৰি আছোঁ যিমানখিনি পাৰোঁ। তাৰপিছত আৰু এবাৰ আমাৰ প্ৰথম বানপানী, যিহেতু এবাৰ আমি প্ৰথম পাম, তাৰ কাৰণে যিখিনি শুনিছোঁ যেনেধৰণে ছিনিয়ৰ গুৰুজীবিলাকে কৈ আছে, তেনেকৈ আমি নিজকে প্ৰিপেয়াৰ কৰি আছোঁ। আৰু কাজিৰঙা সুৰক্ষাৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতি মুখামুখি হ'বলৈ আমি সাজু হৈ আছোঁ। যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ আমি সাজু বানপানীৰ কাৰণে। এতিয়ালৈকে যি সহযোগিতা পাইছোঁ সেইখিনি কাম চলাই আছোঁ। আৰু এতিয়া বানপানীৰ সমস্যা অহাৰ সম্ভাৱনা হৈছে, তাৰে এতিয়া ভিতৰৰ কেম্পবোৰত নাৱৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি যিখিনি গুৰুজীহঁতৰ মুখৰ পৰা শুনিছোঁ সেইখিনি কাম কৰি আছোঁ আৰু সেইখিনি প্ৰিপেৰেশ্যন কৰিবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান এতিয়ালৈকে হোৱা নাই, আমাৰ সন্মুখীন তেনেকুৱা হোৱা নাই। ভয়টো লাগে নাই তেনেকৈ, ভয় লাগেও কেতিয়াবা, কিন্তু এতিয়া ভয় কৰিলেতো নহ'ব। যদি অসম চৰকাৰৰ চাকৰিত সোমাইছোঁতো কৰিব লাগিব, সন্মুখীন হ'বই লাগিব যিকোনো কামৰ পৰা। উল্লেখ্য যে ইতিমধ্যে বানৰ পূৰ্বেই ২-১ পহুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰিছে কাৰ্বি পাহাৰৰ যাত্ৰা। সেয়েহে কোনো কাৰণতে যাতে বাহনৰ খুন্দাত পহু বা আন কোনো বন্যপ্ৰাণীৰ মৃত্যুমুখত নপৰে, তাৰ বাবে বাহনসমূহক ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগত নাযাবলৈ জনাইছে অনুৰোধ। ইফালে বানৰ সুযোগ লৈ যাতে কোনো কাৰণতে কাজিৰঙাত চোৰাং চিকাৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিছে বনকৰ্মীসকলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।